লেমন ৰাইচ বনাবৰ কাৰণে মই এতিয়া কেৰাহীত দি লৈছোঁ অলপমান অলিভ অইল দি লৈছোঁ, যিহেতু অলিভ অইলটো মানে আমাৰ ফেটি কিবাকিবিবিলাক নেবাঢ়ে বুলি কয় যে কলেষ্ট্ৰল হয়। তাৰপিছত দিছোঁ চৰচু বীজ আৰু এয়া কাৰি পাত্তা। এইখিনি মোৰ কাৰি পাত্তাখিনি শুকান দেখিছে যে, কাৰণ মই শুকুৱাই থোৱা আছিলে মানে কেঁচাকৈ পাবলৈ নাই। আৰু লগত দি দিছোঁ কেইটামান শুকান জলকীয়া। আৰু ইয়াৰ পিছত এতিয়া মই এড কৰিম কেইটামান মৌফুলি, আৰু মৌফুলিকেইটাৰ পিছত এতিয়া এড কৰিম কেইটামান কাজু। আৰু কাজুকেইটা দিয়াৰ পিছত মই অনিয়ন, টমাটৰ আৰু বিনছ অলপমান সৰু সৰুকৈ কাটি ৰাখিছোঁ বাৰু, সেইখিনিও এতিয়া ইয়াত এড কৰিম। সেইখিনি কাটি ৰাখিছোঁ মই অনিয়ন, বিনছ আৰু টমাটৰ, আৰু কেপচিকামো 2 পিচমান আছে ইয়াত লগতে। আৰু হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি বিশেষ একো নাই, অকণমান লেমন ৰাইচ ৰাতিপুৱা শ্বেয়াৰ বাবে কেনেকৈ বনালোঁ তাকে আপোনালোকক দেখাইছোঁ। আচলতে লেমন ৰাইচ বনাবৰ কাৰণে বেছি ভাল হয় মানে অলিভ অইলৰ দামটোও আচলতে বেছি হয়। মই 1000 টকা দি পেলাই 1 লিটাৰ আনিছিলোঁ। মানে যিবিলাক মোৰ গলবাটাৰ ষ্ট'ন আছে কাৰণে অকণমান মানে প্ৰব্লেম হয় যে, সেইকাৰণৰ পৰা অলিভ অইলে ইউজ কৰিব লাগে ফ্ৰাইড ৰাইচ বনালে, যিহেতু নহ'লে মোৰ গেছ প্ৰব্লেম আৰম্ভ হ'ব বুলি মই যিহেতু অলিভ অইলে ব্যৱহাৰ কৰোঁ। আৰু সেইকাৰণৰ পৰা আপোনালোকেও পাৰিলে অলিভ অইলে ইউজ কৰিব। অলিভ অইলটো বহুতেই ভাল আমাৰ স্বাস্থ্যৰ কাৰণে। আৰু এতিয়া মই ইয়াত চব্জিখিনি এড কৰি দিছোঁ। অকণমান মানে বিনছ আৰু কেপচিকাম সৰু সৰুকৈ কাটি থোৱা আছে। আৰু ভিডিঅ'টো চাই থাকিব শেষলৈকে, মাত্ৰ 1-2 মিনিটৰ এটা সৰু ভিডিঅ'। আৰু ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো। এতিয়া মই এইখিনি গোটেইখিনি ফ্ৰাই কৰি ল'ম, সম্পূৰ্ণকৈ ভাজি মানে একেবাৰে ক'লা পৰি যোৱালৈকে। আৰু চাই থাকক ভিডিঅ'টো শেষলৈকে। এইখিনি মোৰ একেবাৰে হৈ গ'ল আৰু ইমানকৈ দেখাই নাথাকিলোঁ আপোনালোকক। আৰু ইয়াত এতিয়া মই আগতে ভাজি থোৱা কেইটামান কাজু এড কৰি দিছোঁ, যিহেতু শ্ৰেয়া নহ'লে ক'লাকেইটা বেয়া পায় খাবৰ কাৰণে। আৰু এতিয়া ইয়াত মই লেমন দি দিছোঁ অলপমান। লেমন ৰাইচ এনেকৈয়ে বনাই আচলতে। আৰু ইয়াত এতিয়া আপোনালোকে, মই ইফালে কুকাৰত মানে চাউলখিনি বনাই থোৱা আছে, ভাত বনাই থোৱা আছে। আচলতে এই চাউলখিনিৰ লগত এতিয়া মিক্স কৰি দিলোঁ এইখিনি। আৰু এইখিনি খাবলৈ বহুতেই টেষ্টি হয় লেমন ৰাইচ। লগত মোৰ চিকেন এইখিনি আছে কালি ৰাতিৰ, আৰু চিকেন গৰম কৰি দিছোঁ। চিকেনৰ লগত যে আৰু টেষ্টি হয় খাবৰ কাৰণে। এই আৰু লেমন ৰাইচ আপোনালোকে বনাই খাব ধুনীয়াকৈ। ইয়াত কিন্তু লেমন নিদিয়াকৈ নাথাকিব, বহুতেই টেষ্টি হয় খাবৰ কাৰণে। আৰু ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো। বাই বাই এভৰিৱান।